মিয়া যুৱকৰ ভয়ংকৰ জঘন্য কাণ্ড হিন্দু যুৱতীৰ সৈতে একাংশ মিয়াৰ এতিয়া টাৰ্গেট হৈ পৰিছে হিন্দু যুৱতী এগৰাকী হিন্দু যুৱতীয়ে মাতৃৰ সৈতে নদীত গা ধুবলৈ গৈছিলে কাপোৰ ধুবলৈ গৈছিলে আৰু তেনেতে নদী পাৰ হৈ আহি এজন মিয়া যুৱকে সেই যুৱতীগৰাকীক খাবতি ধৰিছিলে আৰু ডিঙিত কামুৰি আক্ৰমণ কৰিছিলে মিয়া যুৱকে হিন্দু যুৱতীৰ লগত সংগঠিত কৰিছে পুনৰ ভয়ংকৰ জঘন্য কাণ্ড লৈ আহিছো সবিশেষ খবৰ হিন্দু যুৱতীক ডিঙিত কামুৰি আক্ৰমণ মিয়া যুৱকৰ জঘন্য কাণ্ড যুৱতীগৰাকীৰ মাতৃৰ সন্মুখতে আক্ৰমণ কৰে যুৱতীগৰাকীক মাতৃৰ সৈতে নদীত কাপোৰ ধুবলৈ আহিছিলে যুৱতীগৰাকীয়ে তাৰ পিছতে জঘন্য কাণ্ড সংঘটিত কৰে নদী পাৰ হৈ আহি যুৱতীগৰাকীক খাবতি ধৰি ডিঙিত কামুৰি আক্ৰমণ কৰে মিয়া যুৱকজনে ৰফিকুল ইছলাম নামৰ যুৱকজনৰ এই জঘন্য কাণ্ড একাংশ মিয়া যুৱকৰ টাৰ্গেট হৈ পৰিছে নেকি হিন্দু যুৱতী পুনৰ হিন্দু যুৱতীৰ লগত জঘন্য কাণ্ড কৰিছে মিয়া যুৱকে এগৰাকী যুৱতী মাতৃৰ সৈতে নদীত কাপোৰ ধুবলৈ গৈছিলে আৰু তেনেতে এজন মিয়া যুৱকে নদী পাৰ হৈ আহি সেই যুৱতীগৰাকীক খাবতি ধৰিছিলে আৰু ডিঙিত কামুৰি আক্ৰমণ কৰিছিলে আৰু যুৱতীগৰাকীক বচাবলৈ যোৱা মাতৃকো আক্ৰমণ কৰিছিলে জঘন্য ঘটনা সংঘটিত হৈছে ইটোৰ পিছত সিটো জঘন্য ঘটনা সংঘটিত হৈছে জঘন্য কাণ্ড সংঘটিত কৰিছে পুনৰ হিন্দু যুৱতীৰ সৈতে মিয়া যুৱকৰ জঘন্য কাণ্ড এটাৰ পিছত আনটো জঘন্য কাণ্ড সংঘটিত হৈছে এতিয়া হিন্দু যুৱতীৰ সকলৰ সৈতে হিন্দু যুৱতীক ডিঙিত কামুৰি আক্ৰমণ কৰিছে আৰু যুৱতীগৰাকীৰ মাতৃৰ সন্মুখতে আক্ৰমণ কৰা হৈছিলে যুৱতীগৰাকীক মাতৃৰ সৈতে নদীত গা ধুবলৈ গৈছিলে যুৱতীগৰাকী কাপোৰ ধুবলৈ গৈছিলে আৰু তেনেতে নদী পাৰ হৈ আহি ৰফিকুল ইছলাম নামৰ এজন মিয়া যুৱকে সেই যুৱতীগৰাকীক ডিঙিত কামুৰি আক্ৰমণ কৰিছিলে খাবতি ধৰিছিল মাতৃৰ সন্মুখতে কিমান মৰ্ষা এই মিয়া যুৱকসকলৰ ভয় নকৰে ৰফিকুল ইছলামে জঘন্য কাণ্ড সংঘটিত কৰিছে এগৰাকী যুৱতীৰ সৈতে নদীত কাপোৰ ধুবলৈ গৈছিলে মাতৃৰ সৈতে সেই যুৱতীগৰাকীক আক্ৰমণ কৰিছে ডিঙিত কামুৰি আক্ৰমণ কৰিছে তাৰ পিছত সেই কিশোৰী যুৱতীগৰাকীক খাবতি ধৰিছিলে মিয়া যুৱক ৰফিকুল ইছলামে এবাৰ ৰফিকুল ইছলাম নামৰ যুৱকজনৰ জঘন্য কাণ্ড আৰু ইতিমধ্যে বঙাইগাঁও জিলাৰ হালদিবাৰী আইনৰ পাৰত মাকৰ সৈতে কাপোৰ ধুবলৈ যোৱা সেই যি যুৱতীগৰাকীক আক্ৰমণ কৰা হৈছিলে মিয়া যুৱকজনে আক্ৰমণ কৰিছিলে তাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে নিজৰ কন্যাক ৰক্ষা কৰিবলৈ চিঞৰ বাখৰ কৰাত মাতৃকো প্ৰহাৰ কৰিছিল ৰফিকুলে আৰু ইতিমধ্যে বৰখোলা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীৰ পৰিয়ালে লগতে ৰাষ্ট্ৰীয় বজৰং দলে বঙাইগাঁও জিলা প্ৰশাসনক 12 ঘণ্টাৰ ভিতৰত ৰফিকুল ইছলামক আটক কৰাৰ সময়সীমা বান্ধি দিছে ভয়ংকৰ জঘন্য কাণ্ড সংঘটিত হৈছে এতিয়া যুৱতীসকল ক'ত কেনেদৰে সুৰক্ষিত থাকিব তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে কিয়নো এটাৰ পিছত আনটো হিন্দু যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে পুনৰ এগৰাকী হিন্দু যুৱতীক টাৰ্গেট কৰি লোৱা হৈছে হিন্দু যুৱতীগৰাকী মাতৃৰ সৈতে নদীত গৈছিলে আৰু নদীত যোৱা সেই যুৱতীগৰাকীক নদী পাৰ হৈ আহি ৰফিকুল ইছলামে খাবতি ধৰি ডিঙিত কামুৰিছিলে মাতৃয়ে বচাবলৈ চিঞৰ বাখৰ কৰিছিলে আৰু তেনেতে মাতৃক প্ৰহাৰ কৰিছিলে মাতৃক প্ৰহাৰ কৰি পলায়ন কৰিছে ৰফিকুল ইছলামে কাপোৰ ধুই আছিলে কাপোৰ ধুই থাকোঁতে সেই ঘটনা সংঘটিত হৈছে নিজৰ কন্যাক ৰক্ষা কৰিবলৈ চিঞৰ বাখৰ কৰাত সেই কন্যাৰ মাতৃকো প্ৰহাৰ কৰিছিলে ৰফিকুলে তাৰ পিছতে পলায়ন কৰিছিলে এটাৰ পিছত আনটো জঘন্য ঘটনা সংঘটিত হৈছে হিন্দু যুৱতীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিছে পুনৰ এগৰাকী হিন্দু যুৱতীক মিয়া যুৱকে আক্ৰমণ কৰিছে হিন্দু যুৱতীগৰাকী মাতৃৰ সৈতে নদীত গৈছিলে আৰু নদীত যোৱা সেই যুৱতীগৰাকীক নদী পাৰ হৈ আহি ৰফিকুল ইছলাম নামৰ এজন মিয়া যুৱকে খাবতি ধৰিছিলে ডিঙিত আক্ৰমণ কৰিছিলে আৰু যুৱতীগৰাকীক বচাবলৈ মাতৃয়ে চিঞৰ বাখৰ কৰিছিলে আৰু তেনে সময়তে মাতৃকো প্ৰহাৰ কৰিছিলে ৰফিকুল ইছলামে মাতৃক প্ৰহাৰ কৰি পলায়ন কৰিছিলে ইতিমধ্যে ৰফিকুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে মাতৃক প্ৰহাৰ কৰি পলায়ন কৰিছে ৰফিকুল ইছলামে মাতৃ সেই ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে লগতে ৰাষ্ট্ৰীয় বজৰং দলে বঙাইগাঁও জিলা প্ৰশাসনক 12 ঘণ্টাৰ ভিতৰত ৰফিকুল ইছলামক আটক কৰিবলৈ সময়সীমা বান্ধি দিছে মন্তব্য আছে আমি মন্তব্য শুনাই লৈছো দুপৰীয়া সময়ত
হালদিবাৰী নদী। ঘটনাটো কি হৈছিল? হয়, ঘটনাটো হৈছিল দুপৰীয়া সময়ত হালদিবাৰী নদীৰ কাষত এজনী ছোৱালী আৰু তাৰ মাকে কাপোৰ ধুবলৈ বা গা ধুবলৈ যায়। আৰু সেইখিনি সময়তে এজন জেহাদী মূলৰ মুছলমান, ল'ৰাটোৰ নাম ৰফিকুল ইছলাম, তেখেতে নদী পাৰ হৈ আহি ছোৱালীজনীক ডাইৰেক্ট হাউটি ধৰি তেখেতক নানান ধৰণৰ শাৰীৰিক অত্যাচাৰ কৰাৰ ফলত তেওঁৰ মাকে আকৌ দেখা পায়, লগ আগুৱাই যায়। আগুৱাই যোৱাৰ পিছত ছোৱালীৰ মাককো প্ৰহাৰ কৰে। ল'ৰাজনে প্ৰহাৰ কৰি ছোৱালী আৰু ছোৱালীৰ মাকৰ লগত ভালেখিনি সময় কষ্টাকষ্টি কৰে নেকি। তাৰপিছত এতিয়া চিঞৰ বাখৰ কৰাৰ ফলত ল'ৰাজন তাৰে পৰা পলায়ন কৰে। পলায়ন কৰাৰ পিছত এই ঘটনাটো চাৰিওফালে বিয়পি পৰিল। তেওঁলোকৰ পৰিয়ালৰ মানুহখিনি অহাৰ পিছত বৰগলা আউটপোষ্টত এখন এজাহাৰ দাখিল কৰে। এই যে ঘটনাটো হৈছে, এই ঘটনাটো কেৱল এই ঘটনাই নহয়, হালদিবাৰীত আৰু কেইটামান ঘটনা হৈছে আগতেও। গতিকে এইবাৰ আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা দাবী, 12 ঘণ্টাৰ ভিতৰত অসম পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে আমি ৰাষ্ট্ৰীয় বজৰং দল 12 ঘণ্টাৰ পিছত তীব্ৰ আন্দোলন কৰাৰ কাৰণে আমি বাধ্য হ'ম। কাৰণ এই ঘটনাবিলাক গোটেই অসমৰ প্ৰত্যেকটা জিলাৰ পৰাই আহি আছে। গতিকে আমি হিন্দু সমাজ কেৱল সহ্যকাৰী নহয়, কেৱল ধৈৰ্যকাৰী নহয়, আমি যদি ওলাব লগা বাধ্য হয়, তেতিয়াহ'লে কিন্তু এই বাংলাদেশী মুছলমানৰ লগত আমাৰ কিন্তু একটা যুদ্ধ ঘোষণা হ'ব। গতিকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰক আহ্বান জনাইছোঁ, এই ঘটনাটোক আপুনি SP ছাৰক হস্তক্ষেপ কৰি এই ধৰণৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰক, যাতে দ্বিতীয়বাৰ আৰু এই হালদিবাৰীত এই ধৰণৰ মানে কুকৰ্ম ঘটনা যাতে নঘটে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। জয় শ্ৰীৰাম। কি হৈছিল ঘটনাটো? স্নান করবার গেছিলাম, তারপরে পিছনে কাগজ দিতেছি, তারপরে আমি তো জানি না মানুষ আইতেছে, তারপরে সামনে আইয়া তারপরে চুলি মুঠি দইরা তারপরে হুয়াইছে, হুয়াইয়া নিয়ে তারপরে ঠাকাই দিছে, কামড় দিছে, তারপরে বুকে মধ্যে হাত দিছিল, আৰু কি কৰিছে? আর গলার মধ্যে টিপি দিছিল, মাকক কিবা কৰিছে নেকি? ভুগি দিছিল। বৰ্তমান কেছ দিছে থানাত? বরগুলা থানাত। ল'ৰাটোক আগৰ পৰা চিনি পোৱা নেকি? না না না। বৰ্তমান কি বিচাৰিছা, কি চাই? নিয়ার বিচার। ল'ৰাটোৰ নাম কি আছিল? রবিকুল ইসলাম। চিনি পোৱা নেকি ল'ৰাজন? নহয়।